গুড ইভিনিং, ওয়েলকাম ব্যাক টু মাই চেনেল। আশা কৰিছো আপোনালোক ভালে আছে। আবেলিৰ পৰা ব্লগটো আৰম্ভ কৰিলোঁ। এতিয়া 4টামান বাজে, ইফতাৰী বনাম। তাৰ আগতে ভাবিলোঁ চাদৰ ওপৰৰ পৰা কাপোৰখিনি লৈ যাওঁ। আজি নহয় বহুত কাপোৰ ধুই দিছোঁ, আহক দেখাই আছোঁ। দেখিছেনে, বহুত কাপোৰ ধুই দিছোঁ। এতিয়া লৈ যাওঁ, কাৰণ ইফতাৰী বনোৱাৰ সময় নহয় সেইকাৰণে ঘৰত সোমালোঁ। এতিয়া ইফতাৰী বনাম। আজি নহয় ইফতাৰীৰ একো যা যোগাৰ কৰা নাই। যোৱাকালিৰে বুট আছে, বুটখিনি ভাজি ল'ম, আৰু দালি আছে অলপ, পকৰা ভাজি ল'ম। এইখিনিয়ে, কাৰণ ল'ৰাও নাই, ল'ৰা গৈছে মছজিদত ইফতাৰী কৰিবলৈ, আৰু ৰণী ঘৰত গৈছে, অহাই নাই। খোৱা দুটাই নাই, সেইকাৰণে আৰু বনাবলৈ ইচ্ছা যোৱা নাই। সেইকাৰণে আমি এইবিলাকে খাম আজি, বুট চুট এইবিলাকে বনাওঁ। চাওঁ হাজবেণ্ডে কি লৈ আহে বজাৰৰ পৰা। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। একেবাৰে চিম্পুল ইফতাৰী হৈ গ'ল। ইপিনে তৰমুজ কাটি ল'লোঁ, আৰু বেঙেনা পকৰা ভাজিছোঁ, কেইটামান দালিৰ পকৰা। ইপিনে বুটটো হৈ আছে, হৈয়ে গ'ল। আজিৰ ইফতাৰী এইখিনিয়ে। হাজবেণ্ডে বজাৰৰ পৰা পাপৰ আৰু বুন্দিয়া কিনি আনিলে। একদম চিম্পুল ইফতাৰী। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু যোনে যোনে ছাবস্ক্ৰাইব মাৰা নাই, প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব। ইফতাৰী কৰিলোঁ, ইফতাৰী কৰি চাও খালোঁ, খাই লৈ কাঁহী বাতি ধুলোঁ। এতিয়া অলপ যাব ওলাইছোঁ ভাবিহঁতৰ ঘৰত, কাৰণ ৰজা আৰম্ভ হোৱাৰ পিছত যোৱাই নাই। আজি যাব ওলাইছোঁ, তেনেহ'লে বলক আপোনালোককো লৈ গৈ আছোঁ। দেখিছেনে, কাঁহী বাতি ধোৱা হৈ গ'ল, গোটেই গেছ ঠেছ চাফা কৰি ল'লোঁ। আহি পেলাই চেহেৰীৰ কাৰণে ৰান্ধিম। মাছ আছে, শিঙি মাছ আছে, সেইটোৱে বনাম। খিৰিকী চিৰিকীবিলাক বন্ধ কৰি দিওঁ। ল'ৰা নাই, ল'ৰা নামাজ পঢ়িব গৈছে, অকলেই যাওঁ। মাহ কাৰণে সন্ধিয়াই দোকানবিলাক বন্ধ, দেখিছেনে, দোকানবিলাক বন্ধ। আৰু খোজকাঢ়িয়ে গৈ আছোঁ, ওচৰতে নহয় সেইকাৰণে। আছে না নাই, সঁচাই তালা মাৰা, দেখিছেনে, নাই নেকি। নাছিল, এইমাত্ৰ আহিল মইনা আৰু এয়া চুহানাৰ এক্সাম শেষ হৈছে। মইনাৰ আজি কেইটা ৰজা গ'ল? 13 না 14? 14টা ৰজা যোৱাৰ পিছতহে আজি আহিলোঁ সিহঁতৰ ঘৰত ফুৰিবলৈ। এতিয়া চাওঁ চাহ নাস্তা দিয়ে নে নিদিয়ে। দিন পিছত আহিছোঁ, তথাপি চাহ দিয়া নাই, দেৰি হৈ আছে। চাওঁ পিঠা তেলৰ পিঠা। চাহ খালোঁ, চাহ খাই দেৰি কৰা নাই, 9টামান বাজে। আহি পেলাই ইয়াত ৰান্ধিম চেহেৰীৰ কাৰণে। ব্লগটো ইয়াতে শেষ কৰি দিলোঁ, একদম সৰু ব্লগ।